হেল্ল' ফ্ৰেণ্ডছ, হেপী ৰিপাব্লিক ডে'। যিহেতু আজি ৰিপাব্লিক ডে' এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গাজৰ লৈ লৈছোঁ, লগতে মই তিয়ঁহো লৈ লৈছোঁ কালাৰফুল হ'বলৈ কাৰণে। গাজৰ মই গ্ৰেট কৰি ল'লোঁ, তিয়ঁহো গ্ৰেট কৰি ল'লোঁ, পালেং আৰু ধনিয়া মিহি মিহিকৈ কাটি লৈছোঁ গ্ৰীণ কালাৰৰ কাৰণে। আৰু এতিয়া মই আজি হোৱাইট ব্ৰেড লৈ লৈছোঁ, আপোনালোকে ব্ৰাউন ব্ৰেডো ইউজ কৰিব পাৰে। এতিয়া মই বিশেষকৈ ব্ৰেডৰ যিবিলাক ছাইড সেইবিলাক মই কাটি লওঁ যাতে হোৱাইট কালাৰ আহে। আৰু আজি এটা স্পেচিয়েল ডে' আমাৰ কাৰণে, আৰু সেইকাৰণে স্পেচিয়েল ডে'ত স্পেচিয়েল ৰেচিপি এটাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু কালাৰটো কেনেকুৱা হ'ব আপোনালোকেতো গম পাইছেই চাগে, কাৰণ মই গ্ৰীণ কালাৰো এনেকৈ কাটি থৈ দিছোঁ, ইফালে গাজৰো এনেকৈ কাটি থৈ দিছোঁ। গতিকে চেফ্ৰন হ'ব আৰু গ্ৰীণ হ'ব, লগতে হোৱাইট হ'ব, নহয়নে? চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। গতিকে এতিয়া মই গ্ৰেট কৰি লৈছিলোঁ গাজৰখিনি। গ্ৰেট কৰি লোৱা গাজৰখিনিত মই অকণমান জালুকৰ গুড়ি, চাট মছলা আৰু নিমখ অকণমান দি সানি লৈছোঁ। লগতে অকণমান স্লাইট মেয়নিজ অকণমানো দি দিছিলোঁ। বহুত মেয়নিজ ইউজ কৰা নাই, কম মেয়নিজে ইউজ কৰিছোঁ। টমেট' কেটচাপ আগতেও আপোনালোকে দিব পাৰে, অকণমান পাছতো দিব পাৰে। মই এখন ব্ৰেড দিওঁতে মই অকণমান পাছতহে টমেট' কেটচাপ দিছোঁ, আৰু মই টমেট' কেটচাপ দিওঁতে অকণমান সানি লৈছোঁ, আপোনালোকে দেখিছেই। আৰু আন এখন ব্ৰেডত মই টমেট' কেটচাপ দি পেলাই মই গাজৰখিনি দি দিছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈয়ে দিব পাৰে, আগতেও দিব পাৰে টমেট' কেটচাপ, নহ'লে পাছতো দিব পাৰে। আগত দিলে আচলতে গোটেইখিনি ব্ৰেডত স্প্ৰেড হৈ যায়, চামুচ এখনে স্প্ৰেড কৰিবলৈ ভাল হয়। মই দুটা সেইকাৰণে টিপছ দেখুৱাইছোঁ, আপোনালোকৰ যোনটোৱে সুবিধা পায়, যেনেকৈয়ে খাই ভাল পায় তেনেকৈয়ে বনাব আপোনালোকে, কালাৰফুল হ'লেই হ'ল। আৰু যিহেতু গাজৰ দিয়া হৈছে বহুত এটা হেল্ডি, আৰু লগতে তিয়ঁহো দিয়া হৈছে, তিয়ঁহো বহুত এটা হেল্ডি বস্তু বুলি ক'ব পাৰি। এতিয়া মই আন এখন ব্ৰেডো এনেকৈ ৰেডি কৰি লৈছোঁ। দুখন ব্ৰেড মই একেলগে ৰেডি কৰিছোঁ যাতে সোনকালেও হয়। বস্তুকেইটা যেতিয়া আগতীয়াকৈ ৰেডি কৰি থোৱা হয় তেতিয়া সোনকালে আচলতে বনাব পাৰি। আৰু আজি মই ইউজ কৰিছোঁ হেলমেনছৰ মেয়নিজ। অকণমান কালাৰটো ক্ৰীম আছিলে, মই লগতে হোৱাইট মেয়নিজো ইউজ কৰিছোঁ হেলমেনছৰ মেয়নিজ খাই বিৰাটেই ভাল লাগে। আপোনালোকে মেয়নিজ বুলি ক'লে ঘৰতে প্ৰিপেয়াৰ কৰে নে কিনি আনি খায়, সেইটো মোক কমেণ্টত জনাবচোন। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাই আছে চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই এখনৰ পাছত ইখন ব্ৰেড মই এতিয়া ৰেডি কৰি আছোঁ। ইমান সুন্দৰ হৈছে ৰংটো আচলতে। আৰু এতিয়া মই ৰেডি কৰাৰ পাছত লাষ্ট কালাৰটো মই দিছোঁ গ্ৰীণ কালাৰ। গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ, আৰু মিক্স কৰি লওঁতে সাধাৰণতে মই ইয়াতো চাট মছলা দিছিলোঁ, জালুকৰ গুড়ি, আপোনালোকে জলকীয়াও দিব পাৰে দেই, বিশেষকৈ গ্ৰীণ কালাৰ জলকীয়াটো, আৰু আন্দাজ মতে নিমখ অকণমান দি দিছিলোঁ। এতিয়া গোটেইখিনি একেলগে মই মিক্স কৰি পেলাই মই ব্ৰেডত দি দিছোঁ। ইমানে আচলতে খাই ভাল লাগিলে, আপোনালোকে টিফিন বক্স নাইবা ব্ৰেকফাষ্টত এনজয় কৰিব পাৰে। এতিয়া মই ইখনৰ পাছত সিখন ব্ৰেড এনেকৈ জাপি দিছোঁ, আৰু মই কাট কৰি ল'ম। আপোনালোকে চিধাকৈও কাট কৰিব পাৰে, ট্ৰায়েংগল শ্বেপতো কাট কৰিব পাৰে, এইটো আপোনালোকৰ কথা। ৰাউণ্ড শ্বেপতো কাট কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। মোৰ কিন্তু এতিয়া মই ট্ৰায়েংগল শ্বেপতে এনেকৈ কাট কৰি পেলাই মই ৰেডি কৰিম। এনেকৈ আচলতে খায়ো বহুত ভাল লাগে, যিহেতু গোটেইকেইটা ফ্লেভাৰ্ছ পোৱা যায়, আৰু গোটেইকেইটা ফ্লেভাৰ্ছ পালে আচলতে খায়ো ভাল লাগে। ব্ৰেডখনৰ বেলেগ বেলেগ সোৱাদ যিটো হয়, সেইটো মুখত দিলেই আচলতে খাবলৈ মন যায়, খাবলৈও ভাল হয়। এতিয়া মই বিশেষকৈ প্লেটিং কৰি ল'ম। আচলতে যিকোনো বস্তু প্লেটিং কৰিলে খায়ো বেছি ভাল লাগে, আৰু এখনতকৈ দুখন খাবলৈ মন যায়। সেইকাৰণে মই প্লেটিঙো কৰি লৈছোঁ। আৰু ইমান সুন্দৰ ৰং হোৱা নাইনে বাৰু? 3 কালাৰ হৈ গৈছে, চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। এতিয়া মই তেনেকৈয়ে সজাবলৈ চেষ্টা কৰিছোঁ, ইখনৰ পাছত সিখনকৈ। আপোনালোকে যদি চেণ্ডউইচ খাই ভাল পায়, আপোনালোকৰ ফেভৰেট চেণ্ডউইচ কি কমেণ্টত জনাবচোন। যিহেতু আজি স্পেচিয়েল ডে', গতিকে মই 3 কালাৰেই বনালোঁ। এনেকৈ খাই বহুত ভাল লাগে। আৰু আপোনালোকে বিশেষকৈ ব্ৰেডৰ ছাইডখিনি ব্ৰেড ক্ৰাম্বছৰ নিচিনাকৈ ইউজ কৰিব পাৰে পাছত। ব্ৰেডৰ আচলতে ভেৰাইটিজ ৰেচিপি বনাই খাব পাৰি। আজি মই এনেকৈয়ে বনালোঁ। মোৰ ৰেচিপিছবিলাকনো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু মোৰ এতিয়া ৰেডি হৈ গৈছে, আমি ট্ৰাই কৰি ল'ম। আৰু
ৰেডি হোৱাৰ পাছত যে কালাৰটো বহুত সুন্দৰ লাগিছে যিহেতু হোৱাইট কালাৰ ব্ৰেড ইউজ কৰা হৈছিলে গতিকে হোৱাইট কালাৰ ব্ৰেডত 3টা কালাৰ আৰু বেছি জিলিকি পৰিছে ইমান সুন্দৰ লাগিছে নহয়নে বাৰু চেফ্ৰন কালাৰ ইফালে হোৱাইট কালাৰ গ্ৰীণ কালাৰ যিমান আচলতে দেখিবলৈ সুন্দৰ হৈছিলে সিমান আচলতে টেষ্টিও হৈছিলে খাবলৈ কাৰণে মেয়নিজৰ ফ্লেভাৰ জালুকৰ গুড়ি ফ্লেভাৰ চাট মছলা ফ্লেভাৰ গোটেইখিনি একেলগে মিক্স কৰি পেলাই 3টাৰ যিটো এটা ফ্লেভাৰ ওলাইছিলে সেইটো আচলতে খায়ো বহুত আচলতে ভাল লাগিছিলে আপোনালোকে বাচ্ছাৰ টিফিন বক্সতো দিব পাৰে আপোনালোকে ব্ৰেকফাষ্টতো এনজয় কৰিব পাৰে আৰু আপোনালোকে মেয়নিজৰ সলনি যদি মেয়নিজ আপোনালোকে নাখায় তেতিয়া আপোনালোকে মেয়নিজৰ সলনি ঘৰতে দৈ বনাই প্ৰিপেয়াৰ কৰি পেলাই খাব পাৰে আজিৰ কাৰণে আহিছোঁ থেংক ইউ ফৰ ৱাচিং